নমস্কাৰ, মই শ্যাম সুন্দৰ। আজিৰ এই নতুন ভিডিঅ'ত আপোনালোকলৈ আদৰণি জনাইছো। মহাত্মা গান্ধীৰ মতে ভাল হাতৰ আখৰ হৈছে শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংগ। এই গুৰুত্বপূৰ্ণ অংগটো হৈছে শিক্ষাৰ মেৰুদণ্ডডাল। শিক্ষাৰ মেৰুদণ্ডডাল দুৰ্বল হোৱাৰ বাবেই অসমৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানসমূহ মূৰ দাঙি থিয় হ'ব পৰা নাই, বৰঞ্চ দিনক দিনে বেয়াৰ পিনে ঢাল খাইছে। বিজ্ঞানসন্মত হাতৰ আখৰ লিখন পদ্ধতিয়ে হৈছে এই সমস্যাটোৰ সমাধানৰ প্ৰধান উপায়। আজিৰ এই ভিডিঅ'ত আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি 40 ডিগ্ৰী কোণৰ মাত্ৰা আখৰ চাৰিটা কেনেকৈ সহজে লিখিব পাৰি তাকে আলোচনা কৰিম। 40 ডিগ্ৰী কোণৰ মাত্ৰা আখৰ লিখন পদ্ধতি শিকাৰ আগেই আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিনৰ লিখন পদ্ধতি শিকা উচিত। এই চিনটোৱে হৈছে 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন। ই 40 ডিগ্ৰী কোণৰ মাত্ৰা 40 ডিগ্ৰী কোণ কৰে কাৰণে ইয়াক 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন নাম দিয়া হৈছে। 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনৰ প্ৰধান বৈশিষ্ট্যবোৰ মই ক'ব বিচাৰিছো। প্ৰথম বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি চাৰিটা আখৰ অতি সহজে লিখিব পাৰি। এই চাৰিটা আখৰ আমি সহজে লিখিব পাৰো। দ্বিতীয়টো বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি লিখা আখৰবোৰক 40 ডিগ্ৰী কোণৰ মাত্ৰা আখৰ বুলি কোৱা হয়। তৃতীয় বৈশিষ্ট্য হৈছে আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি 40 ডিগ্ৰী কোণৰ মাত্ৰা প্ৰতিটো আখৰ একে পাকে লিখিব পাৰি। চতুৰ্থ বৈশিষ্ট্যটো হৈছে আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো আখৰৰ পূৰ্ণ মাত্ৰা হিচাপে ব্যৱহাৰ। পঞ্চম বৈশিষ্ট্যটো হৈছে আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো আখৰৰ আদি অংশ হিচাপে ব্যৱহাৰ। ষষ্ঠতে আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিন ব্যৱহাৰ কৰি লিখা 40 ডিগ্ৰী কোণৰ মাত্ৰা আখৰবোৰৰ লিখন খৰতকীয়া হয়। আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ আখৰবোৰক বিভিন্ন ষ্টেপ বা চৰণত সহজে লিখিব পাৰি। 29 জটো চাৰিটা ষ্টেপ বা চৰণ লিখিব পাৰি। 29 পাঁচটা ষ্টেপত, খটো পাঁচটা ষ্টেপ বা চৰণত, মধ্যমীয়া খটো পাঁচটা ষ্টেপ বা চৰণ লিখিব পাৰি। এটা কথা হ'ল কি আমি কেনেকৈ চাৰিটা বা পাঁচটা ষ্টেপত লিখিব পাৰো। 29 আখৰৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো হৈছে 40 ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ, সেকেন্ড ষ্টেপ, ফৰ্থ ষ্টেপ, ফৰ্টি ডিগ্ৰী কোণৰ মাত্ৰাৰ চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ, সেকেন্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফৰ্থ। চাৰিটা ষ্টেপত আমি সহজে লিখিব পাৰো। আকৌ 29টো আমি পাঁচটা ষ্টেপত লিখিব পাৰো। 40 ডিগ্ৰী কোণৰ মাত্ৰা চিন ফাৰ্ষ্ট ষ্টেপ, সেকেন্ড ষ্টেপ, ফৰ্থ ষ্টেপ এণ্ড ফিফথ ষ্টেপ। 40 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ, সেকেন্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফৰ্থ ষ্টেপ, ফিফথ ষ্টেপ। পাঁচটা ষ্টেপত লিখিব পাৰি। মধ্যমীয়া খৰ আদি অংশ 40 ডিগ্ৰী কোণৰ মাত্ৰা চিনটো হৈছে ফাৰ্ষ্ট ষ্টেপ, সেকেন্ড ষ্টেপ, থাৰ্ড ষ্টেপ, ফৰ্থ ষ্টেপ, ফিফথ ষ্টেপ। পাঁচটা ষ্টেপত আমি এনেকৈ লিখো। এই চিন ব্যৱহাৰৰ ফলত শব্দত থকা বৰ্ণবোৰৰ মাজত দূৰত্ব সমান অনুপাতত থাকে। যেনে জাইটো আমি লিখোতে সমান অনুপাতত থাকে। ভিডিঅ'টো ইমানেই। ভিডিঅ'টো লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। অসমীয়া আৰু ইংৰাজী ভাষাৰ নিজৰ হাতৰ আখৰ ভাল কৰিবলৈ বিচাৰে তেন্তে সাইন্টিফিক হেণ্ডৰাইটিং মেথড ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক। ধন্যবাদ।